হেল্ল' এভৰিৱান, আজি মটন বনাম। প্ৰথমতে ইয়াতে পিঁয়াজ দি দিছোঁ, তেজপাত দি দিছোঁ আৰু গোটা নহৰু দি দিছোঁ। তাৰপিছত আদা নহৰু পেষ্ট দি দিলোঁ, নিমখ হালধি আৰু মিঠাতেল এনেকৈ দি পিনে ভালকৈ সানি ল'ম। মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ যে সেইকাৰণে অকণমান দিগদাৰ হৈছে। ইয়াতে কাশ্মীৰী মিৰ্চ দি দিলোঁ, তাৰপিছত ধনিয়া গুড়া দিছোঁ। গোটেইখিনি মছলা একেলগে দি পিনে সানি লৈছোঁ আৰু এইখিনি সানি পিনে মই 2 ঘণ্টামান ঢাকন মাৰি থৈ দিছিলোঁ। ইয়াতে গৰম মছলা দি দিছিলোঁ, দালচেনি ইলাচি লং আৰু তেজপাত। যিহেতু মটনখিনি সানি থওঁতে পিঁয়াজ দিছিলোঁ দুটা, ইয়াতে বেছি পিঁয়াজ দিয়া নাই, ইয়াতে মই 2টা পিঁয়াজে দি দিছোঁ। আৰু এয়া আলু আৰু স্কচ দিছোঁ। ইয়াতে মই 10 মিনিটমান পূৰা ভাজিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পিনে 10 মিনিটমান ভাজি লৈছোঁ। আৰু এয়া মই মটনখিনি মই কুকাৰতে বনাম আৰু প্ৰথমতে 20 মিনিটমান ভাজি ল'ম। ভাজি লৈ এয়া দেখিছেনে 50% হৈছে আৰু এইখিনি মই কুকাৰত দি দিম। যিহেতু মটনখিনি সিজিবলৈ অকণমান টাইম লাগে ন, সেইকাৰণে মই কুকাৰতে দিম বুলি ভাবিলোঁ। এইখিনি কুকাৰত দি দিলোঁ, পানীও দি দিলোঁ। পানীটো আপোনালোকে গৰম পানী দিব পাৰে, মই গৰম পানীয়ে দিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। 3টা চিটি দিম। এয়া দেখিছেনে হৈ গ'ল মোৰ মটন। অ'কে বাই।